মই 6 দিন হাজিৰা কৰিছিলো 6 দিন হাজিৰা কৰি মই 36 টকা পাইছিলো আৰু এদিন কল এটুকা বিকি 24 টকা পাইছিলো দানা পানী আমি এটো যেটো বজাৰত পোৱা যায় এটো কিনি আনি দিও আৰু তাৰ উপৰি খলিও দিও আৰু ঘৰৰ যিবোৰ ৰাইচ পলিচাছ বুলি ওলাই সেইখিনিও আমি দিও নাইকলে এটো পুলি হয় এটো কই ইয়াৰ থাইলেণ্ডৰ নাইকল হয় কলে যে কিবা এটা নাম দিব লাগে মই চিন্তা কৰিলো যে কি নাম দিম ন প্ৰগতি কৃষি ফাৰ্মকে ৰাখো বোলো সেইটোকে দিয়া হল হেকাতে নাম নমস্কাৰ বন্ধুসকল মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আছো বৰ্তমান আমাৰ চলা পথাৰ এখনত ভাল ভিতৰুৱা গাঁও এখনত এজন ভাল আদৰ্শ কৃষিপান আমাৰ দাদাজনৰ ঘৰলৈ আহিলো দেখিয়ে বহুত ভাল লাগিলে আপোনাৰ প্ৰগতি কৃষি পাম এই আমাৰ দাদা বৰ্তমান দাদা স্বাগতম জনাইছো নমস্কাৰ বাকি ভালে আছে আপুনি আছো হয় হয় আমাৰ অডিয়েন্সক আমাৰ জনক যে আপোনাৰ এই আপুনি আৰম্ভণি কেনেকৈ কৰিছিল আমাৰ এই কৃষি পামখন মই আৰম্ভণি ইয়াতে 45 বছৰ বেগলৈ যাবগৈ লাগিব আৰম্ভণি কথা ক'বলৈ গ'লে কল এটুকাই মোৰ প্ৰথম আৰম্ভণি হয় হয় মই এটা সময়ত মানে দিন হাজিৰা কৰিছিলো সেই সময়তেই মই 6 দিন হাজিৰা কৰিছিলো 6 দিন হাজিৰা কৰি মই 36 টকা পাইছিলো আৰু এদিন কল এটুকা বিকি 24 টকা পাইছিলো হয় হয় আৰু সেইটোৱে মোৰ প্ৰথম আৰম্ভণি খেতি আচ্ছা বাকি এতিয়া আপোনাৰ এই কৃষি ফাৰ্মখন আপোনাৰ বৰ্তমান কিমান বিঘা মানে মাটি ইয়াত মেচিনাই 40 বিঘা আছে মোৰ 40 বিঘা ন হয় আচ্ছা আচ্ছা বাকি এটা বৰ্তমান আপোনাৰ কিমানজন মানে ইয়াত সংস্থাপন দিয়া হৈছে এতিয়া বৰ্তমান আজিকালি মানুহো পাবলৈ খেতিৰ কাৰণে দিগদাৰ হৈছে তথাপিও 7 জন মানে কৰি আছে বৰ্তমান আচ্ছা বৰ্তমান এতিয়া আপোনাৰ ইয়াত কি মানে আপোনাৰ খেতি এটা জড়িত হৈ আছে অলপ বুজাই দিব মই ইয়াত এতিয়া খেতি হিচাপে ধান মাহটো কৰা হয় তাৰ উপৰি এতিয়া আমাৰ বিভিন্ন উদ্যান শস্য খেতি আছে নাৰিকল তামোল কমলা এনেকে কৰি আছে ভালেমান খিনি মানে কৰা হয় যিখিনি হয়তো এঘৰ মানুহক প্ৰয়োজন হয় সকলোখিনিয়ে কৰা হয় দাদা এতিয়া আপোনাৰ খেতিৰ লগত আপুনি জড়িত হৈ আছে না বৰ্তমান বেলেগ কিবা কামৰ লগতো তেনেকৈ নাই মই অকল এতিয়া বৰ্তমান খেতি মই আগতো খেতিৰ লগতে জড়িত এতিয়া বৰ্তমানো মই খেতিৰ মূল পথ আচ্ছা আচ্ছা দাদা এতিয়া আপোনাৰ এই খেতিৰ যে পামখিনি কৰি আছে আপুনি ইয়াৰ পৰা মানে স্বীকৃতি পাব বঁটাও তেনেকৈ লাভ কৰা শুনিছো মই কেনেকুৱা ধৰণৰ বঁটা অলপ আমাৰ অডিয়েন্সক অলপ জনাই দিব মই জিলা ভিত্তিত এতিয়া শিৱসাগৰ জিলা হৈ আছিলে শিৱসাগৰ জিলা হৈ মই শ্ৰেষ্ঠ কৃষক বঁটা পাইছো তিনিবাৰকৈ তাৰপৰা এনেকে অইন সংস্থাবিলাকো দিছে ধৰি লওক কৃষক ইয়াকে পাইছো তাৰপৰা ডাউনটাউন ইউনিভাৰ্চিটিয়েও মোক দিছে কৃষক বঁটা এই দুদিনৰ আগত আৰু এটা বঁটা পাইছিলে এতিয়া মই এইটো বলোৰাম বঁটা বুলি যোৱা বছৰ মই পাই গৈছো হেৰিয়াত শিমলুগুৰি কেন্দুগুৰিত এতিয়া আপোনাৰ দেখিছো এই প্ৰথম সোমাই আপোনাৰ কিবা ব্ৰইলাৰ ফাৰ্ম এখন দেখিছো হয় ব্ৰইলাৰ ফাৰ্ম ব্ৰইলাৰ এটা বৰ্তমান পোৱা আছে নে আছে ন হয় হয় আৰু এইজন আপোনাৰ ঘৰৰ এইবিলাক এইবোৰ ঘৰ মানে ইয়াতে ফাৰ্মখন ৰখিবৰ কাৰণে বনোৱা হৈছে মানে আপোনাৰ গেটত তেনেদৰে যদি বেলেগ আহে মানুহ তেনে টিকেট কটাৰ সুবিধাও টিকেট কাটিবলৈ দিয়া হৈছে বাকি এতিয়া চব্জি চব্জি আপোনাৰ কি ইয়াত এইবোৰ কৰা হৈছে বন্ধাকবি ফুলকবি আৰু আলু এনেকে কৰা হৈছে লাই লফাও কৰা হৈছে এইবিলাক আপোনাৰ চব্জি পাচলি যে কৰিছে ইয়াত কিবা কি সাৰ মানে এইবোৰ আমি গোবৰ সাৰ ইউজ কৰো তাৰ পৰা পচন সাৰ বনাও আৰু কেঁচু সাৰ আছে আচ্ছা আৰু ইয়াত দেখিছো আপোনাৰ তেনেদৰে নাৰিকলো আছে ইমান ধুনীয়া ধুনীয়া নাৰিকল নাৰিকলো কৰা হয় আপোনাৰ এই মনৰ মানে থিংকিং বিলাক আপোনাৰ কেনেকুৱা আহিলে যে এনেকুৱা এখন মানে হেৰি সুন্দৰ কৃষি কাম কৰি তোলা এইটো মই মানে বিভিন্ন ঠাইত গৈ দেখিলো মানুহবিলাকে ইমান সুন্দৰভাৱে বাহিৰৰ দেশে কৰে পঞ্জাৱ হাৰিয়ানা বিহাৰ উত্তৰ প্ৰদেশ গতিকে মই এটা এতিয়া মই যোৱা নাছিলো কিন্তু পিছতে গৈছো খেতি কৰাৰ পিছত তথাপিও মানে মই প্ৰথম পৰা এটা ধাৰণা হ'ল যে খেতিটো এটা যদি আমি অকণমান ব্যতিক্ৰম ধৰণে কৰো তেতিয়া মানুহৰ আকৰ্ষিত হ'ব গতিকে সেনেকুৱা এটা চিন্তাৰে মই এইটো কৰিলো এতিয়া মই আপোনাক মই সব ভিডিঅ'তে মানে সুধো মানে সকলোকে
আমাৰ উঠি অহা নতুন প্ৰজন্মই যদি এনেকুৱা এখন কৃষি ফাৰ্ম যদি কৰিব হলে মানে কেনেদৰে মানে আগুৱাই যাব অলপ আমাৰ অডিয়েন্সক অলপ জনাই দিব। হয়, এইটো পাৰিব। এতিয়াতো যথেষ্ট আজিকালি যুৱক যুৱতীসকল মানে শিক্ষিত। হয় হয়, আমাৰতো শিক্ষা নাই, তেওঁলোকৰ কাৰণেতো আৰু সহজ। আৰু আজিকালি আপোনালোকে জানে চৰকাৰে যথেষ্টখিনি সহায় খেতিৰ কাৰণে দিছে, আঁচনি আছে। আমিতো আজিলৈকে আঁচনি লোৱাই নাই বা পোৱাও নাই, কিন্তু তথাপিও আমি সেই আগৰ ইয়াতে আমি কৰি আছো। কিন্তু এতিয়াতো আৰু সহজ হ'ল। সেনেকুৱা আঁচনি লৈ পিনে তেওঁলোকে আৰু ভাল ধৰণে কৰিব পাৰে। মই কি কৈছো, ইয়াতকৈ ধুনীয়াকে কৰিব পাৰিব। আজি যিকোনো এটা চাকৰি ওলালে ধৰি লওক 100টা পোষ্ট ওলালে 10,000 1 লাখ মানুহ হয়। সকলো কাৰণেতো চাকৰিটো সম্ভৱ নহয় পোৱাটো। গতিকে এনেকে ধৰণে খেতি কৰিও স্বাৱলম্বী হ'ব পাৰে। আচ্ছা আচ্ছা, মই তাকে মানে কওঁ গোটেই আপোনাৰ যিখিনি উঠি অহা নতুন প্ৰজন্মই ইমানখিনি ঘৰতে নাথাকি নিজে হাতে কামে লাগি ঘৰৰ ওচৰত এডোখৰ মাটি খেতি কৰিও বহুতখিনি আগুৱাই যাব পাৰে তেনেদৰে। আৰু এতিয়া মহালমান খেতিও আহিছে নতুন নতুন। আপোনালোকে জানে বিভিন্ন এতিয়া খেতি ওলাইছে, আহিছে বাহিৰৰ পৰা। এইবিলাক কৰিলেতো আৰু লাভান্বিত হ'ব। কিয়নো একঠা মাটিত আমি শুনা মতে 40 লাখলৈকে টকা পায় এবছৰ। এনেকুৱা মানে খেতি আহিছে। এতিয়া গছ গছনিও আগতকে মূল্যৱান আহিলে। এতিয়া আপোনাৰ চন্দন, বগা চন্দন, ৰঙা চন্দন এনেকেও যদি এইখিনি লগাই খেতি বুলিলেতো অকল ধান মাহ সৰিয়হকে নুবুজায়। এতিয়া গছ এইখিনি যদি ৰোপণ কৰে তাৰমানে 10 বছৰ 15 বছৰ অপেক্ষা কৰাৰ পিছততো টকাই টকা। তেনেকুৱা যদি 2 বিঘা 4 বিঘা যি আছে মানুহৰ কৰি থকা মাটি, সেইখিনি গছৰ খেতিও হ'ল আৰু লগতে বায়ুও পালে, অক্সিজেনো পালে। গোটেই পৃথিৱীৰে সেইটো কোনো ধনী দুখীয়া নাই, সকলোৱে সমানে পাব অক্সিজেনটো। এতিয়া বৰ্তমান আপোনাৰ ফিচাৰী দেখিছো তেনেদৰে আমাৰ অডিয়েন্সক দেখাই দিব। ফিচাৰী মাছ কিমান আপোনাৰ ইয়াত হেৰি হৈছে? মাছ আছে, এতিয়া যথেষ্ট আছে মাছ। কি কি মাছ এতিয়া ইয়াত? ৰৌ, বাহু, মিৰিকা, ৰূপচন্দা, চিতল ইত্যাদি আছে। এইটো আপোনাৰ মাটিটো কিমান মানে আপোনাৰ ফিচাৰী অন্তৰ্গত হৈ আছে? এইটো মই জোখা মেলা তেনেকে কৰা নাই। এইটো 2 বিঘা মান আছে। 2 বিঘা ন? হয়। দানা পানী মানে কেনেধৰণে? দানা পানী আমি এইটো যিটো বজাৰত পোৱা যায় সেইটো কিনি আনি দিওঁ, আৰু তাৰ উপৰি খলিও দিওঁ, আৰু ঘৰৰ যিবোৰ ৰাইচ পুলি চাচপুলি ওলাই সেইখিনিও আমি দিওঁ। আচ্ছা আচ্ছা, বৰ্তমান আপোনাৰ চোৱা চিতা কৰিবলৈ তেনেদৰে সংস্থাপন কৰা মানুহ আছে? এইখিনি আমি যিমান জীৱ জন্তুখিনি আমি ঘৰৰ মানুহখিনিয়ে চাওঁ, বাকীখিনি কামৰ কাৰণেহে আমি বেলেগ মানুহ ব্যৱহাৰ কৰোঁ। আচ্ছা আচ্ছা, ইয়াত যিটো আপোনাৰ মাছ আছে এই মাছটো আপোনাৰ বাহিৰত চেলিং কৰা হয় নে নিজৰ ঘৰৰ ইয়াতে? নাই, বাহিৰতো দিয়া হয়। বেপাৰী বিলাক আহি পিনে মাছ সময়ত ধৰি লৈ যায়, বিকিম বুলি ক'লেও হয়। এইবিলাক আপোনাৰ কিহৰ নাৰিকল পুলি? এইবোৰ এইটো নাৰিকলে পুলি হয়। এইটো কয় ইয়াৰ থাইলেণ্ডৰ নাৰিকল হয়। আচ্ছা আচ্ছা, এইবিলাক কল পুলি আপোনাৰ? এইটো জাহাজী কল পুলি। এইটো ভিয়েটনামৰ হয় পিছে, এইটো ভিয়েটনামৰ নাৰিকল। এইটো ভিয়েটনামৰ ন? মানে পুখুৰী আপোনাৰ চাইডতো মানে এটা হেৰি তেনেদৰে কলগছ পুলি বা নাৰিকল পুলি লগোৱা হৈছে, তামোল পুলি। দাদা ইয়াত গঁৰাল কিছুমান দেখিছো, এইটো কিহৰ গঁৰাল? এইটো ইয়াৰ যিখিনি ফাৰ্ম ৰখিবৰ কাৰণে এইটো চকীদাৰ। আৰু এইটো হ'ল ব্ৰইলাৰ ফাৰ্ম। এইটো হ'ল ছাগলী। এটা বৰ্তমান ছাগলী বাহিৰলৈ চৰিবলৈ ওলাই গৈছে। এইখিনি বাকীখিনি আপোনাৰ কমলাৰ দিছে? কমলা, এইবোৰ নাৰিকল, তামোল, ফল। মানে আপোনাৰ এটা সুন্দৰ পৰিৱেশৰ মানে এটা হেৰি নিজে সৃষ্টি কৰিছে বা আৰু যিখিনি আপোনাৰ দূৰ দূৰণিৰ পৰা আহিছে তেওঁলোকক মানে এটা আকৰ্ষিত কৰি ভালদৰে পিকনিক স্পটো এটা গঢ়ি তুলিছে মানে। লগতে নিজে আহিছে আৰু আহি ভাল পায় কাৰণে। আৰু এতিয়া আপোনাৰ এইফালেও দেখিছো আপোনাৰ নিজৰ মানে বাসগৃহত অলপ যাবলৈ বিচাৰিছো। এই বাসগৃহত যে গৈছে এইবিলাক চাইডে চাইডে আপোনাৰ কিহৰ গছ দিয়া হৈছে? এইবিলাক এইটো ফুল গছেই এনেকুৱা এইটো দিয়া হৈছে, চাইনিজ হেৰি বুলি কোৱা হয়। দাদা এতিয়া আপোনালোকৰ ঘৰত তেনে ফেমিলি কেনেদৰে আপোনাৰ জড়িত হৈছে? আমাৰ আছে এতিয়া 7জন মান আমাৰ ঘৰত সদস্য আছে। গোটেইকেইজনে খেতিৰ লগতে জড়িত। দাদা ইয়াত আপোনাৰ চাইনবোৰ্ড কিছুমান দেখিছো, দিনৰ বাবে সুখী হব বিচাৰিলে মদ খাবা, দিনৰ বাবে সুখী হব বিচাৰিলে বিয়া কৰোৱা, 8 দিনৰ বাবে সুখী হব বিচাৰিলে গাহৰি মাংস খাবা, চিৰজীৱন সুখী হব বিচাৰিলে বাগিচা পাতা। এই কথাখিনি মানে আপোনাৰ কেনেদৰে মানে মাইণ্ডত আহিল? কেতিয়াবা আহে যি টাইমত মানে জিৰণি লোৱা হয়, ধৰি লওক
এনেকুৱাতে চিন্তা কৰি এইখিনি মতে লিখা হ'ল এইবিলাক আপোনাৰ নিজৰ মানে চিন্তাধাৰা নিজৰ চিন্তাধাৰা আৰু এয়া দেখিছে আপোনালোকে নিজৰ বাসগৃহ হয় নহয় দাদা এইটো কেম্পটো আপোনাৰ কি আছে বৰ্তমান এইটোতে সেই ব্ৰইলাৰ আছে ওপৰত ব্ৰইলাৰ আছে এইটো গোহালি আছে ন এইটো তলত গোহালি আৰু তলত এয়া গাহৰি আছে ন এই আমি গাহৰি চাবলৈ গৈ আছো গাহৰি এতিয়া বৰ্তমান আপোনাৰ কি প্ৰজাতি আছে এতিয়া এইটো হেমচাই আছে ন এইটো হেমচাই নে কি হয় জাতটো হেমচাই ন আৰু এইটো একেই ন মানে পোৱালি তেনেদৰে দিয়া হৈছে নেকি পোৱালি আছে পোৱালি ইফালে আছে আৰু গোহালিটো আপুনি দেখাবলৈ গোহালিটো বহুত আটক ধুনীয়া কৰি তুলিছে আমাৰ দাদাই নহয় জানো দাদা মানে আপোনাৰ গোহালি যেন নালাগে কিন্তু এজন মানে মানুহৰ ঘৰ বা থকা মানে কিবা এটা হেৰি লাগে কিন্তু গোহালি যেন নালাগে বহুত চাফ চিকুণকে ৰাখিছে ভাল লাগিলে গৰু কেইজন আছে গৰু আছে 16টা আছে মতা তেনেকে মাইকী বেছি আছে মতা 6টা আছে 10জনী মাইকী আছে গাখীৰ 4জনী খিয়া হৈছে বাকী এতিয়া গাখীৰ মানে ঘৰ এনেকে দিয়া বেলেগলৈ এতিয়া এই হোটেলত দিয়া হয় ভাল দাদা আপুনি এই 40 বিঘা মাটি যে যিমানখিনি কাম কৰি আছে আৰু মানে বেলেগ আৰু ভাবিছে নে অলপ বহলাবলৈ তেনেদৰে নহয় বেলেগতো পোৱা যায় নিশ্চয় কৰিম এতিয়া বৰ্তমান যিমানখিনি আপোনাৰ 40 বিঘা মাটি আছে এই মাটিখিনিতে আপুনি যিমানখিনি কাম কৰি আছে সিমানখিনি যথেষ্ট আপোনাৰ নিজৰ বাবে কৰিবলৈ ইয়াত ভঁৰাল আছে ন বৰ্তমান এইটো ভঁৰাল হয় এইবোৰ হাঁহ কুকুৰা পোহা হয় পিছল হাঁহ কুকুৰা এতিয়া চাবলৈ আহিছো মানে দাদা এইবোৰ এতিয়া চৰিবলৈ ওলাই গ'ল এতিয়া খালি গঁৰালটো পাব এইবোৰ পুখুৰীত হাঁহ এইবোৰ চৰি আছে কুকুৰা ইয়াত মানে আপোনাৰ কি ৰখা হয় এইবোৰ কুকুৰা ৰখা হয় সেইটো হাঁহ সিফালে মেলি দিয়া হৈছে এতিয়া মেলি দিয়া এইবোৰ বাহিৰত চৰিবলৈ দিছে ন এইটো কুকুৰা কাল ৰখাইছে ন কুকুৰা ধুনীয়া কৰি ৰাখিছে কিন্তু পৰিৱেশ দেখাই দিয়ে ভালদৰে এইটো কুকুৰা গ'ল ন এইটো কুকুৰা গ'ল হাঁহ গ'ল এইটো হাঁহ গ'ল ন হাঁহ চব মেলি আছে চব এতিয়া বাহিৰত পুখুৰীত আছে আৰু পিছফালেও মানে আপোনালোকে এইফালেও হেৰি আছে ন আছে এইফালে যাব লাগিব এইবিলাক কুকুৰা এইফালে চব কলগছ নাৰিকল চব কলগছ টেঙা কাজি নেমু কল কি জাতৰ আছে এইটো মালভোগ জাহাজী তাৰপৰা চেনি চম্পা ফেঁচা মনোহৰ এইবিলাকে ভীমকল আঠিয়া কল এতিয়া আপোনাৰ বিয়া সকামে যদি কিছুমান বিচাৰিবলৈ আহে নিয়ে ৰাইজে তেনেকে পোৱা যাব দাদা আপুনি যেতিয়া ষ্টাৰ্টিং আমি সুধিছিলো আপোনাৰ প্ৰগতি কৃষি পাম আপুনি কেনেদৰে মানে প্ৰগতি কৃষি পামটো আপুনি কেনেকে নামটো মানে লৈছে নহয় এইটো ৰাইজে চবে ক'লে যে কিবা এটা নাম দিব লাগে মই চিন্তা কৰিলো যে কি নাম দিম ন প্ৰগতি কৃষি ফাৰ্মকে ৰাখো বোলো সেইটোকে দিয়া হল সেইকাৰণে নাম তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছো আমাৰ সন্দিকৈ আমাৰ খেতিখন আপোনালোকে দেখালৈ কৃষিবান আমাৰ প্ৰগতি কৃষিবান আপোনালোকেও মানে এনেদৰে কৰক আগবাঢ়ি আহক নহয় জানো দাদা এইটো নতুন চামক আপোনাৰ ফালৰ পৰা আৰু এটা কিবা দিব নিয়ে নহয় এতিয়া নতুন চামে চাকৰি পিছত নদৰি বাহিৰলৈ এতিয়া ধৰি লওক বিভিন্ন হেৰিয়াৰ কাৰণে যায়গৈ কিন্তু এতিয়া বহুতে কয় মানে মাটি নাই মোৰ কিন্তু মাটি ইমান প্ৰয়োজন নাই এতিয়া আপোনালোকে জানে ভেলিনা খেতি আহিছে এতিয়া একঠা মাটি খেতি কৰিলে এবছৰত 40 লাখ টকা তেতিয়াহ'লে তেনেধৰণৰ খেতিবিলাক লওক একঠা মাটি হলেও 40 লাখ টকা যেতিয়া এবছৰটো পাব তাহলে কি চাকৰি কৰিলে সিমান টকা পাব মই তেওঁলোকক সুধিছো গতিকে কৰক খেতি আগবাঢ়ি আহক সকলোৱে কৰ্ম কৰিলে কেতিয়াও হেৰি নহয় মাগি খাব নালাগে গতিকে ওলাই আহক সকলোৱে খেতি এটা বিপ্লৱ গঢ়ি তোলক সেইটো কাৰণে নতুন প্ৰজন্মক আহ্বান জনাইছো আৰু আমাৰ আপোনাৰ এড্ৰেছটো অলপ কৈ দিব আমাৰ মোৰ শ্ৰী তিলেশ্বৰ সন্দিকৈ মোৰ নাম মোৰ চলাপথাৰ গাঁও আপোনাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট হয় আপোনাৰ এইটো যদি আমাৰ অডিয়েন্সে যদি চাই আপোনাৰ কৃষি ফাৰ্মখনলৈ আহে এড্ৰেছটো কেনেদৰে আহিব লাগিব ৰাস্তাটো অলপ এতিয়া যদি চৰাইদেউলৈ আহে চৰাইদেউৰ পৰা নিম্নাগৰ পালে নিম্নাগৰ পৰা মথৰপুৰ হৈ এইফালে চলা যিটো ৰাস্তা সোমাই আহিছে বাঁহতে এইটোত সোমাই দিলে চলা ৰেল গেটৰ কাষতে মোৰ ফাৰ্মখন আপোনালোক আহিলে মানে বাঁহতে দেখিব যে
আপোনাৰ ধুনীয়াকে অতি ধুনীয়াকে পদূলিটো সজাই তুলি আছে মই দেখালোৱেই তো দেখিলে আমাৰ দাদা চলো আহিব ইমান ধুনীয়া ধুনীয়া কথা ক'লে আৰু কেনেদৰে মানে কাম কৰিব লাগে গোটেইখিনি কথা বুজাই দিব নহয় জানো দাদা যদি কৰিব বিচাৰে আমাৰ কোনোবা কৰিব বিচাৰিলে নিশ্চয় মই সহায় কৰিম হয় তো বন্ধুসকল আজি ভিডিঅ'টো ইমানটোতে আছিলে তো নেক্সট এটা ভিডিঅ' লগ পাম আজিলৈ ইমানটোতে সামৰিছোঁ ধন্যবাদ জয় অসম